মাধুৰ্যৰ পিতৃ হিচাপে মানে যিসকল আততায়ী তেওঁক নিশ্চয়ভাৱে হত্যা কৰিলে তেখেতসকলক উচিত মানে বিচাৰ কৰাৰ কাৰণে আৰু যিটো এনকাউণ্টাৰ কৰিলে তাৰ কাৰণে মই এই বৰ্তমানৰ বিজেপি চৰকাৰখনক ধন্যবাদ দিছোঁ আৰু ভৱিষ্যতেও এইবিলাকৰ পৰা যেন কোনো ল'ৰাই ঠিক মোৰ ল'ৰাৰ দৰে মৰিব নালাগে তাৰ কাৰণে চৰকাৰক কঠোৰ পদক্ষেপ লোৱাৰ কাৰণে মই মানে বিনম্ৰতাৰে অনুৰোধ কৰিম। অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা আমাৰ সন্মানীয় শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰী ছাৰকো মই এই স্বাগতে মানে আবেদন জনাইছোঁ যেন দোষীসকলক কঠোৰ হাতেৰে দমন কৰিব পাৰে। ঘটনাটো সংঘটিত হোৱাৰ 24 ঘণ্টাৰ ভিতৰত পুলিচে দৃষ্টান্তমূলক ব্যৱস্থা এটা গ্ৰহণ কৰিছে আৰু বাকী যিকেইজন এই ল'ৰাজনৰ লগত আছিল সেইকেইজনকো পুলিচে বৰ্তমান তালাচী চলাই আছে আৰু তেওঁলোকৰ ওপৰতো পুলিচে ব্যৱস্থা গ্ৰহণ কৰিব আৰু পুলিচ প্ৰশাসন নলবাৰী জিলাৰ এছ পি ডাঙৰীয়াকে আৰম্ভ কৰি পুলিচ প্ৰশাসন আৰু আমাৰ ডিচি ডাঙৰীয়াকে কৰি আমাৰ জিলা প্ৰশাসন আমি তেখেতসকলক বহুত ধন্যবাদ দিছোঁ যে তেখেতসকলে এনেকুৱা ঘটনা বা সামাজিক ব্যাধি এইবিলাক যে নিশ্চিতৰূপে তেওঁলোকে 24 ঘণ্টাৰ ভিতৰত এনেকুৱা দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ দিছোঁ আৰু লগতে পুলিচ প্ৰশাসনৰ এই ব্যৱস্থা দৃষ্টান্তমূলক ব্যৱস্থা পুলিচ প্ৰশাসনে ল'লে এই ব্যৱস্থাই আগন্তুক দিনত এনেকুৱা ধৰণৰ যি মানসিকতা কুমানসিকতা থকা মানে ব্যক্তি বা ল'ৰা ছোৱালীৰ প্ৰতি এটা ডাঙৰ ৱাৰ্ণিং হ'ল আচলতে পুলিচে যি ব্যৱস্থা লয়।